হেল্ল' এভৰিৱান, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্বপূৰ্ণভাৱে চাব। যিখিনি ল'ৰা ছোৱালী SSC GDৰ ফিজিকেল টেষ্টৰ বাবে অপেক্ষা কৰি আছে বা ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, আপুনি আপোনাৰ নাম্বাৰটো নিশ্চয় গমেই পাইছে। এইবাৰ হয়তো বহুত বেছি নাম্বাৰো পাইছে আৰু লগতে বহুত কম নাম্বাৰো পাইছে, কিন্তু এভাৰেজ নাম্বাৰ 60+ বহুতৰে আছে আৰু বহু ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰি আছে। এই ভিডিঅ'টোত আপোনালোকে SC ST OBC জেনেৰেল UR নক্সাল ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্ট বা জেনেৰেল ডিষ্ট্ৰিক্ট সকলোখিনিৰে আপডেটখিনি এই ভিডিঅ'টোতে পাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। প্ৰথম কথাটো হ'ল কি, আপোনালোকে প্ৰথমতে দুদিনমান অপেক্ষা কৰিব লাগিব ৰিজাল্টৰ বাবে। ৰিজাল্টত যেতিয়া আপোনাৰ নাম আহিব, আপুনি ফিজিকেল টেষ্ট দিব পাব, তেতিয়া আপোনালোকে স্ক'ৰ কাৰ্ড পাব। তাতে আপোনাৰ কিমান নাম্বাৰ বাঢ়িছে কমিছে সেইখিনি দেখা পাব। এতিয়া ফাৰ্ষ্ট কথাটো হ'ল কি, আপোনালোকে চাগে নিজে সকলো ল'ৰা ছোৱালী আজিকালি গমেই পায় যে আপোনাৰ এনচাৰ কি চেক কৰাৰ পিছতে আপোনালোকে সকলোৱে চেক কৰিছে। হয়তো কিছুমানে ৰেংক মিত্ৰাত চেক কৰিছে, কিছুমানে ৰেংক গুৰুজীত চেক কৰিছে, আপুনি কিমান নৰ্মেলাইজেশ্যন নাম্বাৰ পাব বা বনাছ মাৰ্কছ পাব, সেই সকলোবোৰ ডিটেইলছ আপোনালোকে হয়তো চাইছে। কিছুমানৰ মাইনাছ হৈছে, কিছুমানৰ প্লাছ হৈছে। চাব, আপোনালোকক মই এটা কথা কওঁ, ৰেংক মিত্ৰা বা ৰেংক গুৰুজী বহুত বছৰৰ পৰা এনেকুৱাকৈ প্ৰচেছটো চলাই আছে। তেওঁলোকৰ 80% মিলে, 100% মিলে বুলি ক'লে ভুল হ'ব, 80% মিলে। আৰু কাৰোবাৰ যদি বহুত বেছি মাইনাছ দেখাইছে, সিমানো মাইনাছ নহয়, কিন্তু আপোনালোকৰ কিছুমানৰ 10 to 17 20 লৈকে মাৰ্কছো বাঢ়ি যায়, 15 মাৰ্কছ বাঢ়ে, 12 মাৰ্কছ বাঢ়ে, 13 মাৰ্কছ বাঢ়ে, আৰু কিছুমানৰ -3 -4 -5ও হোৱা দেখা যায়। কাৰ কি হয় সেইটো আপোনালোকে স্ক'ৰ কাৰ্ডত দেখা পাব। লগতে এতিয়া এটা কথা কৈ দিওঁ, কাট অফ ল'ৰাৰ বেছি যাব নে ছোৱালীৰ বেছি যাব? প্ৰথম কথাটো হ'ল কি, ল'ৰাৰ পোষ্ট বহুতখিনি আছে আৰু ল'ৰাও এপ্লাই বেছিয়ে কৰে, কিন্তু আজিকালি ছোৱালীওনো ক'ত এপ্লাই নকৰাকৈ থাকে, ছোৱালীও বহুত বেছি এপ্লাই কৰে, কিন্তু ছোৱালীৰ পোষ্টটো বহুত বেছি কম, 300তকৈও কম বৰ্তমানত যদি আপোনালোকে চাব যায়। এতিয়া কথাটো হ'ল কি, ল'ৰাৰ তুলনাত ছোৱালীৰ পোষ্ট কম, কাট অফটো ল'ৰাতকৈ ছোৱালীৰ বেছি যাব নে কম যাব, তেনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ মনত আহি থাকে। কিন্তু মই আপোনালোকক কওঁ, ছোৱালীৰ কাট অফটো এইবাৰ অলপমান বেছি যাব ল'ৰাতকৈও, পইণ্টত হ'লেও বেছি যাব। আৰু এতিয়া এটা কথা কৈ দিওঁ, আগতে ল'ৰাৰ ঠাইত মানে UP বিহাৰৰ ল'ৰা ছোৱালী বা UP বিহাৰৰ ল'ৰা আহিছিলে। এইবাৰ কিন্তু মই যিটো ৰেংক মিত্ৰাত আপোনালোকৰ ৰেংক চাইছোঁ, ৰেংক মিত্ৰা বা ৰেংক গুৰুজীত যিখিনিয়ে চেক কৰে তেওঁলোকৰহে ডিটেইলছ থাকে। এইবাৰ কিন্তু ছোৱালীৰ ফালৰ পৰা 151 পোৱা দেখা গৈছে, ছোৱালীৰ ফালৰ পৰা। আৰু সেইটো কিন্তু মই মানুহটো জাজ কৰিব বিচৰা নাই, কোন হয় কি হয় কেনেকৈ হয় সেইটো জাজ কৰিব বিচৰা নাই, কিন্তু আপোনালোক সাৱধান হ'ব। অসমৰ পৰা যি উপাধিয়ে নাপাওক কিয় কোনো কথা নাই, কিন্তু বাহিৰৰ পৰা আহি জানো অসমৰ পোষ্ট খাব নোৱাৰে? আপোনালোকে ফিজিকেলৰ দিনা হওক বা আপুনি মেডিকেলৰ দিনা হওক ধুনীয়াকৈ চিনচিয়াৰ হৈ থাকিব জানো, আপোনালোকে কমপ্লেইনটো কৰিব পাৰে। আৰু সেইটো ক্ষেত্ৰত আজিকালি ডকুমেণ্টছতো বহুত বেছি ষ্ট্ৰিক্ট হৈছে, ডকুমেণ্টছতো আপোনালোকে কমপ্লেইন কৰিলে বা তেওঁলোকেও ধৰিব চেষ্টা কৰি আছে, গমেই পাইছে। আৰু বহুতে ফিজিকেল টেষ্ট দিবও নাহে, সেইটো ক্ষেত্ৰত যদি নাহে তেতিয়াহ'লে বহুত বেছি কাট অফটোও কম যায়। এতিয়া পোষ্ট যদি বাঢ়ে তেতিয়াহ'লে কাট অফটো এনেও কম যাব, আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু এতিয়া বৰ্তমান যিখিনি পোষ্ট আছে সেইটো ক্ষেত্ৰত কিন্তু কাট অফটো আগৰ তুলনাত 10-15 নম্বৰ বেছি গুচি যাব। এতিয়া কাট অফটো পিছত হ'ব। এতিয়া বৰ্তমান আপোনালোকে আমাৰ অসমত 3টা শব্দ শুনা পায়, এটা হৈছে জেনেৰেল ডিষ্ট্ৰিক্ট, এটা বৰ্ডাৰ ডিষ্ট্ৰিক্ট, এটা নক্সাল ডিষ্ট্ৰিক্ট। আমাৰ অসমৰ গোটেইখিনিয়ে নক্সাল বা জেনেৰেল ডিষ্ট্ৰিক্টৰ ভিতৰত ধৰিব পাৰি, কিন্তু কেইখনমান বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে, সেই বৰ্ডাৰ ডিষ্ট্ৰিক্ট কেইখনৰ কাট অফটো বাকীখিনিতকৈ কম যায়। মানে মই আপোনালোকক কাট অফৰ এটা কথা কৈ দিওঁ, ধৰি লৈছোঁ আপোনাৰ নাম্বাৰটো অলপ কম আছে মানে জেনেৰেল ডিষ্ট্ৰিক্টতকৈ, কিন্তু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ হয় আপুনি, তেতিয়াহ'লে আপুনি বৰ্ডাৰ ডিষ্ট্ৰিক্টত চিলেক্ট হৈ যাব। আৰু বাইলাক আপোনাৰ যদি বেছি নাম্বাৰ আছে, আপুনি বৰ্ডাৰতো চিলেক্ট হ'ব, মানে জেনেৰেলটো চিলেক্ট হ'ব, বা আপুনি গোটেইখিনি নক্সালতে পৰে, মানে আপুনি গোটেইখিনিতে ছেফ জোনত থাকি যাব। বাইলাক জেনেৰেলৰ কাৰণে যদি আপুনি চিলেক্ট নহয়, বৰ্ডাৰত হ'লেও পাই যাব, কাৰণ জেনেৰেলতকৈ বৰ্ডাৰৰ কাট অফ 2-3 হ'লেও কম যাব বা 1 হ'লেও কম যাব। গতিকে আপুনি যদি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ হয় সেইখিনি প্ৰফিটত আছে। আৰু এইবাৰ কিন্তু ছোৱালীখিনি অলপ ছেফ থাকিব, কাৰণ ল'ৰাৰ তাত অলপমান ষ্ট্ৰিক হোৱাৰ পিছত ল'ৰাৰ অলপ বিহাৰৰ বা UPৰ ল'ৰাটো অহা কমাইছে, কিন্তু ছোৱালীখিনি অলপমান সাৱধান হৈ থাকিব জানো আপোনাৰ চান্সটো হেৰাই নাযায়। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।